নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ আপোনালোকৰ চৰকাৰী চাকৰি মুকলি হৈছে। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইয়াত পদ আছে। যিসকলে আপোনালোকে 10 পাছ 12 পাছ ITI ডিপ্ল'মা কৰিছে তেওঁলোকে পদকেইটাত আবেদন কৰিব পাৰিব। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাব। ইয়াত আপোনালোকৰ টোটেল পদ আছে ৯,৯৭০টা পদ মুকলি কৰি দিছে, যিহেতুকে এটা বৃহৎ নিযুক্তি হয়। কোৱালিফিকেশ্যন এপ্লিকেশ্যন ফিজ কোনে কোনে এপ্লাই কৰিব পাৰিব গোটেইখিনি কথা মই ভিডিঅ'টোত আপোনালোকক ক'ম। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ অকণো স্কিপ নকৰাকৈ চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকলৈ এটা অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে অসমৰ এনেকুৱা ধৰণৰ জব ৰিলেটেড ন'টিফিকেশ্যনসমূহ সকলোকৈ আগত পাব পাৰে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লাগে নেকি। মই দুটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' স্পেচিয়েলি বনাই থৈছোঁ, আৰু যদি আপোনালোকে লাগে বুলি কমেণ্ট কৰে, মিনিমাম আপোনালোকৰ 50টাও যদি কমেণ্ট আহে মই তেনেহ'লে আপোনালোকক ভিডিঅ'টো আপলোড কৰি দিম। এতিয়া আগবঢ়োঁ আজি আমাৰ ভিডিঅ'টোৰ মাজলৈ। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড চমুকৈ RRBৰ ফালৰ পৰা ন'টিফিকেশ্যন এটা মুকলি কৰি দিছে, যিটো আপোনালোকৰ লাষ্ট ডেট হৈছে 11 মে 2025। আৰু ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ 9,970টা এছিষ্টেণ্ট লোকো পাইলটৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটোৰ বাবে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ 9,970টা যিহেতুকে পদ মুকলি হৈছে, আপোনালোকৰ ইয়াত আবেদন বৰ্তমানলৈকে চলা নাই। এইকেইদিনৰ ভিতৰতে আপোনালোকৰ আবেদন এই পদকেইটাত কৰিব পাৰিব। যিসকলে ভিডিঅ'টো আমাৰ লাইক এটা কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক। আৰু আপোনালোকৰ ইয়াত যিহেতুকে যিসকল কোৱালিফিকেশ্যনৰ কথা কৈছে বা কেনেকুৱা ধৰণৰ হ'ব মই গোটেইখিনি কৈ আছোঁ। আপোনালোকৰ ইয়াত দৰমহা স্কেলটো হ'ব আপোনালোকৰ 19,900 টকা। আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, আপোনালোকৰ বয়সৰ সময়সীমা 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ এজটো কেলকুলেশ্যন কৰিব 1 জুলাই 2025ৰ ভিতৰত। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো OBC NCL সকলে 3 বছৰ আৰু ST SC সকলে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকে ইয়াত পাব। যিসকলৰ আপোনালোকে বয়স ST SCৰ ভিতৰত পৰে বা তেওঁলোকৰটো কাৰণে ভালেই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি চাবলৈ যায়, ইয়াত যথেষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে। আপোনালোকৰ প্ৰতিটোৰে কাৰণে আপোনালোকৰ ইয়াত বেলেগ বেলেগ হয়। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, মই কৈ গৈছোঁ, আপোনালোকে ভালদৰে শুনি যাব। যিসকলে মেট্ৰিকুলেট কৰিছে, SSLC পাছ কৰি ITI কৰিছে ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, য'ত আপোনালোকৰ NCVT আৰু SCVT ট্ৰেড লৈ ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিককে মাইল ৰাইড মেইনটেনেন্স মেচিন, আপোনালোকৰ ৰেডিঅ' TV ইলেক্ট্ৰিচিয়ান মেচিন, মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিককে আদি কৰি যিসকলে ডিজেল কৰিছে, হট ইঞ্জিন তেনেকুৱা যিসকলে কাম কৰিছে, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ মেকানিক, তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত 3 ইয়াৰ্ছ যিসকলে 3 ইয়াৰ্ছ যিটো ডিপ্ল'মা যিসকলে কৰিছে ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল ইঞ্জিনিয়াৰিঙত, তেওঁলোকেও এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যিসকলে 2টা কৰিছে 3 ইয়াৰ্ছ ডিচিপ্লিনৰ আপোনালোকে কৰিছে, তেওঁলোকেও এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকে যিহেতুকে ফিজিকেল ষ্টেণ্ডাৰ্ড এটা তেওঁলোকে ছেট কৰি দিছে, যিটোৰ বাবে আপোনালোকৰ ক্ৰাইটেৰিয়াটো ফিল আপ কৰিব লাগিব। আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ডটো A1 কেটেগৰীত হ'ব লাগিব, ফিজিকেল ষ্টেণ্ডাৰ্ডটো ফিট হ'ব লাগিব আপোনালোকৰ। আৰু আপোনালোকৰ যিটো ভিজন ষ্টেণ্ডাৰ্ড সেইটো আপোনালোকৰ ইয়াত দিয়া আছে, আপোনালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, তাতে আপোনালোকে আমাৰ ৱেবছাইটৰো লিংক পাব, তাত গৈ আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে। ইয়াৰ বাবে বৰ্তমানলৈকে আবেদন আৰম্ভ হোৱা নাই, এইকেইদিনতে আপোনালোকৰ আবেদন আৰম্ভ হ'ব। আৰু যদিহে কেণ্ডিডেটসকলে কিবা আবেদন কৰোঁতে অসুবিধাৰ সন্মুখীন হয়, তেনেহ'লে তেওঁলোকৰ কাৰণে এটা ফোন নম্বৰ তেওঁলোকে দিছে, মেইল ID এটা দিছে, যিটোত আপোনালোকে 10টা বজাৰ পৰা 5টা বজাৰ ভিতৰত কল কৰিব পাৰিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকৰ ST SC এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰান্সজেণ্ডাৰ সকলে, আৰু 250 টকা। বাকী যিসকল থাকিলে তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ইয়াত আপোনালোকৰ আবেদনটো অনলাইন মাধ্যমত হ'ব। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online গুগলত চাৰ্চ কৰিলে পাব। তাত গৈ ভিজিট কৰিলে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন বুলি এটা অপশ্যন আছে, তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰাৰ লিংকটো পাব। প্ৰথমতে আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি ফিল আপ কৰিব, পাছপৰ্ট চাইজৰ ফটোকপি আপলোড কৰিব আৰু ছিগনেচাৰ লাগিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজটো পে' কৰিলে আপোনালোকৰ এপ্লাই কমপ্লিট হৈ যাব। এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন 12 এপ্ৰিল 2025ৰ পৰা আৰম্ভ হৈছে, আৰু লাষ্ট ডেট আপোনালোকৰ 11 মে পৰ্যন্ত আপোনালোকৰ এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। যথেষ্ট আপোনালোকৰ সময় আছে 11 মে'লে। আপোনালোকে এইকেইদিনত আপোনালোকে যিখিনি ডকুমেণ্ট আছে আপোনালোকৰ সেইখিনি চাই লওক। যিসকলে EWS ওলোৱা নাই বা
মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেট ইয়াত অপশ্যন আছে 250 টকা হ'ব আপোনালোকৰ যিসকল ইকনমিকেলি উইকাৰ ছেকশ্যনৰ এপ্লাই কৰিলে তেওঁলোকে উলিয়াই ল'ব পাৰে আৰু তেওঁলোকে উলিয়াই লৈ পেলাই পদকেইটাৰ বাবে আবেদন কৰক। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।